আপোনাৰ এজন জনক ব্যক্তিয়ে আমাৰ থানালৈ ফোন কৰি জনায় যে গ্ৰাম্য দলঙৰ ওচৰত এটা দুৰ্ঘটনা হৈছে। আমি ততাতৈয়াকৈ আহি উপস্থিত হওঁহি। 108ৰ সহযোগত ইঞ্জুৰি 8জন জখম পাইছে, তেখেতলোকক মেডিকেল নিয়া হয়। বৰ্তমান তেওঁলোকৰ স্বাস্থ্য ঠিকে আছে। গাড়ীখন গুৱাহাটীৰ পৰা আহিছিলে, তিনিচুকীয়া যাব। তিনিচুকীয়া হয়। মেজৰ জখম নাই, চিম্পুল। ড্ৰাইভাৰ হেণ্ডিখন পলাতক। তেখেতলোকে আমি আহি ঘটনাস্থলী পোৱাৰ আগে আগে তেওঁলোকক পলাতক হ'ল। এতিয়া তেওঁলোকে ঘৰা গৈ গ'ল। ঘৰৰ গৃহস্থ আহিলে, তেখেতলোকক চমজাই দিয়া হ'ল। গাড়ীখন ক'ৰ পৰা আহিছিলে? গাড়ীখন প্ৰপাৰটো মই গুৱাহাটীৰ পৰা আহিছে। গুৱাহাটীৰ পৰা আহিছে আপোনাৰ তেজু যাব বুলি কৈছে। বাকীখিনি মই গম নাপাওঁ। মানুহখিনি মানুহ আছিলে, মানুহ কিমান দুখ পাইছে গম নাপাওঁ। সিহঁতিয়ে গম পাব, পুলিচ প্ৰশাসন আহিছে। মই এতিয়া গম পাইছোঁ, আহিছোঁ মোৰ লগত। মানুহ বছৰ হস্পিটেল নিলে ন? হস্পিটেল লৈ গ'ল বুলি গম পাইছোঁ। গাড়ীখন ক'ত যাবলগীয়া আছিলে? গাড়ীখন তেজু, গুৱাহাটীৰ পৰা তেজু অভিমুখে গৈছিল। আপোনাৰ এজন জনক ব্যক্তিয়ে আমাৰ থানালৈ ফোন কৰি জনায় যে গ্ৰাম্য দলঙৰ ওচৰত এটা দুৰ্ঘটনা হৈছে। আমি ততাতৈয়াকৈ আহি উপস্থিত হওঁহি। 108ৰ সহযোগত ইঞ্জুৰি 8জন জখম পাইছে, তেখেতলোকক মেডিকেল নিয়া হয়। বৰ্তমান তেওঁলোকৰ স্বাস্থ্য ঠিকে আছে। গাড়ীখন গুৱাহাটীৰ পৰা আহিছিলে, তিনিচুকীয়া যাব। তিনিচুকীয়া হয়। মেজৰ জখম নাই, চিম্পুল। ড্ৰাইভাৰ হেণ্ডিখন পলাতক। তেখেতলোকে আমি আহি ঘটনাস্থলী পোৱাৰ আগে আগে তেওঁলোকক পলাতক হ'ল। এতিয়া তেওঁলোকে ঘৰা গৈ গ'ল। ঘৰৰ গৃহস্থ আহিলে, তেখেতলোকক চমজাই দিয়া হ'ল। আপোনাৰ এজন জনক ব্যক্তিয়ে আমাৰ থানালৈ ফোন কৰি জনায় যে গ্ৰাম্য দলঙৰ ওচৰত এটা দুৰ্ঘটনা হৈছে। আমি ততাতৈয়াকৈ আহি উপস্থিত হওঁহি। 108ৰ সহযোগত ইঞ্জুৰি 8জন জখম পাইছে, তেখেতলোকক মেডিকেল নিয়া হয়। বৰ্তমান তেওঁলোকৰ স্বাস্থ্য ঠিকে আছে। গাড়ীখন গুৱাহাটীৰ পৰা আহিছিলে, তিনিচুকীয়া যাব। তিনিচুকীয়া হয়। মেজৰ জখম নাই, চিম্পুল। ড্ৰাইভাৰ হেণ্ডিখন পলাতক। তেখেতলোকে আমি আহি ঘটনাস্থলী পোৱাৰ আগে আগে তেওঁলোকক পলাতক হ'ল। এতিয়া তেওঁলোকে ঘৰা গৈ গ'ল। ঘৰৰ গৃহস্থ আহিলে, তেখেতলোকক চমজাই দিয়া হ'ল।